মাজুলীবাসীৰ বাবে এটা ভাল খবৰ। বিগত 6টা মাহৰ পিছত পুনৰ আজিৰ পৰা আৰম্ভ হৈছে অফলামুখ নিমাতীৰ মাজৰ যি নৈশ ফেৰী সেৱা, সেই ফেৰী সেৱা আজি 6টা মাহৰ পিছত পুনৰ আৰম্ভ হৈছে। নিমাতী ঘাটৰ পৰা বিয়লি 5 বজাত MV জাহ্নৱী নামৰ ফেৰীখন আহিব আৰু মাজুলীৰ যি অফলামুখ পাৰঘাট, সেই অফলামুখ পাৰঘাটৰ পৰা সন্ধ্যা 7 বজাত পুনৰ নিমাতীলৈ ৰাওনা হ'ব যাত্ৰীলৈ। এই খবৰে মাজুলীবাসীৰ বাবে ভাল খবৰ হ'ব আৰু যিসকল লোক পাৰাপাৰ হ'ব বিচাৰে আজি নিমাতী ঘাটলৈ অফলামুখ ঘাটৰ পৰা 7 বজাত MV জাহ্নৱী নামৰ যিখন ফেৰী আছে সেই ফেৰী যাত্ৰা কৰিব বুলি জানিবলৈ দিছে। আৰু বিয়লিৰ ভাগত যি আপোনাৰ নিমাতী ঘাটৰ পৰা 5 বজাত এই MV জাহ্নৱী মাজুলীৰ অফলামুখ ঘাটলৈ আহিব বুলি জানিবলৈ দিছে। ইতিমধ্যে অনলাইনত টিকেট উপলব্ধ হৈছে। অফলাইন অনলাইন দুয়োটা পদ্ধতিতে যাত্ৰীসকলে এই টিকট কাটিব পাৰিব বুলি জানিবলৈ দিছে। আজিৰ পৰা মাজুলীবাসীৰ কাৰণে এটা সুখবৰ। মাজুলীৰ কাৰণে আজিৰ পৰা নৈশ ফেৰী সেৱা আকৌ আৰম্ভ কৰা হৈছে। মাজুলীৰ পৰা 7টা বজাত চলিব আৰু নিমাতী ঘাটৰ পৰা 5টা বজাত চলিব। মাজুলীবাসী ৰাইজৰ কাৰণে এইটোৱে সুখবৰ হৈছে, মানে এইফালৰ পৰা যদি মেডিকেলৰ কোনোবা যাত্ৰী বা পেচেঞ্জাৰ যায়, তেওঁলোকে তাত কোনো অসুবিধাৰ সন্মুখীন নহয়, কাৰণ তাত মেডিকেলত ডক্টৰক দেখুৱাই আৰামত 5টা বজাত নিমাতীৰ পৰা ঘূৰি আহিব পাৰিব। অনলাইন অফলাইন দুয়োটা থাকিব। MV জাহ্নৱী অফলামুখ ঘাটত। ভাল হৈছে বাৰু দেই। ছমাহ নে লাইটকেইটা বৰ ডাঙৰ।